তেতিয়া পৰীক্ষিতে দ্বিতীয়টো প্ৰশ্ন কৰিলে যে হে মহামুনি শুকদেৱ, আমাৰ খবৰ দ্বিতীয়টো প্ৰশ্ন হৈছে ঋষিৰ সাপ বাৰু ব্যৰ্থে যাবনে? এই কথা মতে ক'লে তেখেতে নাযাব বুলিয়ে ক'লে, কাৰণ ঋষিৰ সাপটো ব্যৰ্থে যোৱাটো ইমান সহজ নহয়। তৃতীয়টো প্ৰশ্ন কৰিলে, তক্ষকডালে মোক যেতিয়া দংশন কৰিব তেতিয়া বাৰু মই বিষ অনুভৱ নকৰাকৈ মৃত্যুবৰণ কৰিব পাৰিনে বাৰু? তেতিয়া শুকদেৱে ক'লে যে তক্ষকডালে যদি তোমাক দংশন কৰে তেনেহলে তুমি বিষ অনুভৱ কৰিবা, যদি তোমাৰ শৰীৰটোক দংশন কৰে তেনেহলে তুমি বিষ অনুভৱ একেবাৰেই নকৰা। সেই কথা যেতিয়া ক'লে তাৰ অৰ্থটোৱে হৈছে একমাত্ৰ মহাভাগৱত শাস্ত্ৰ, তাৰ উত্তৰটো হৈছে একমাত্ৰ মহাভাগৱত শাস্ত্ৰ। সেই ভাগৱত সেই ভাদ মাহতে 7 দিন 7 ৰাতি শ্ৰৱণ কৰি সেই পৰীক্ষিত ৰজা পৰম গতি লাভ কৰিছে। আৰু তেনে এটা পবিত্ৰ ভাদ মাহত আজি আমাৰ প্ৰভুজনে এই ভাগৱত শ্ৰৱণ কীৰ্তন কৰাইছে। কিমান এটা শুভ মাহত আমাৰেই ভাগ্য, এই শুভ মাহত আমি ভকতৰ সংগ পাই ভগৱন্তৰ গুণানুকীৰ্তন কৰিছো। প্ৰথম স্কন্ধতে কৈছে ভকতৰ কথা বতৰা পাতিলেও বোলে পাপ নাশ হয়, ভগৱন্তৰ কথা পাতিলেও বোলে পাপ নাশ হয়। কাৰণ ভকত মানে ভগৱন্ত। কৈছে পৰম ভকত ইটো ঈশ্বৰ জানয়, পৰম ভক্তসকলক তুমি ঈশ্বৰ বুলি জানিবা, কাৰণ তেখেত সকলো মোৰ স্বৰূপৰ দৰে কৃষ্ণ। আমি সবে অকণমান প্ৰকাশ কৰিলো আমাৰ ভাদ মাহটো কিয় পবিত্ৰ। আমি সবে জনা মতে এইখিনি কাৰণেই মূল কাৰণ, আৰু বহুতো কাৰণ আছে চাগৈ, আপোনাক সবে সেইখিনি কথা জানিব। আমি সবে মূৰ্হমতীয়ে যিখিনি প্ৰকাশ কৰিব পাৰিলো ভাদ মাহৰ বিষয়ে অকণমান প্ৰকাশ কৰিলো। আমি সবে এতিয়া পুনৰ পাঠৰ মাজলৈ আগবাঢ়িছো। কৃষ্ণ। হে ৰাম ৰাম অনকৰে পুন পৰ বুদ্ধি ধন বিত্তে সমস্তৰে একে আত্মা জানে যিটো চিত্তে সকলো লোকতে সম ভাৱ নিৰূপম অচিনি বান্দি প্ৰতিহিতো ভকত উত্তম একে নিমিষ